তো হেল্ল' ফ্ৰেণ্ডসকল, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডসকল, যদিহে আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিমান পাৰে লাইক কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডসকলক ভালদৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডসকল, আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅ'টো বনাই লৈ আহোঁ। চ' ফ্ৰেণ্ডসকল, আমাৰ যিটো এডিআৰই এক্সাম সেইটো ফাইনেলি CM ছাৰে যিটো ঘোষণা কৰিলে 15 ছেপ্টেম্বৰত হ'ব। চ' ফ্ৰেণ্ডসকল, বহুতে কৈ আছিলে যে এক্সাম কেতিয়া হ'ব। চ' ফাইনেলি আপোনালোকৰ বাবে আহি গ'ল যিটো 15 ছেপ্টেম্বৰত এক্সামটো হ'ব। চ' বেছি দিন নাই, যিটো এতিয়া জুলাই আহিয়ে গ'ল, জুলাই যিটো খতম হ'ব আৰু। চ' ছেপ্টেম্বৰ এৰি যিটো 1 মান্থ আছে, এই 1 মান্থৰ ভিতৰত আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। কাৰণ 1 মান্থততো বাৰু যেনে তেনে প্ৰিপেৰেশ্যন কৰি আপোনালোকে ছেপ্টেম্বৰ 15 তাৰিখত যিটো 2 মাহমান আছে আৰু এতিয়ালৈকে 2 মান্থছ আছে, এই 2 মান্থছৰ ভিতৰত আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। ভালদৰে প্ৰিপেৰেশ্যন কৰি পেলাই আপোনালোকে এক্সামকেইটা ভালকৈ দিব, মোৰ এইটোৱে আশা থাকিল। চ' ফ্ৰেণ্ডসকল, এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ভালদৰে ষ্টাৰ্ট কৰক। চ' বেছি দিন নাই, অনলি 2 মান্থছ আছে। এই 2 মান্থছটো আপোনালোকে ভালদৰে লগাই দিয়ক। তো আৰু যিটো আছাম পুলিচৰ যিটো এক্সামটো হ'ব, সেইটো এক্সাম মানে ইণ্টাৰভিউটো হ'ব 20 অক্টোবৰ মানতে হ'ব বুলি কৈছে। এতিয়ালৈকে ভালদৰে ঘোষণা কৰা নাই। যিটো আমাৰ এডিআৰইটো কৈছে, এডিআৰই গ্ৰেড 4 গ্ৰেড 3 যিটো 15 ছেপ্টেম্বৰত হ'ব বুলি। চ' ফ্ৰেণ্ডসকল, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যনটো কৰি থাকক। যিটো এতিয়া প্ৰিপেৰেশ্যন কৰিলে আপোনালোকে ভালদৰে এক্সামত পাছ কৰিব পাৰিব। চ' ফ্ৰেণ্ডসকল, ভিডিঅ'টো যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰিব, তেওঁলোকে যাতে ভালদৰে চাব পাৰিব যিটো এডিআৰইৰ ফাইনেলি যিটো ঘোষণা কৰা হ'ল এক্সামটো। চ' ফ্ৰেণ্ডসকল, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ভিডিঅ'টো।